শিলচরে ঘন ঘন চোরের ঘটনায় বড়সড় অভিযান, 25 জন চোর গ্রেপ্তার। শিলচর শহরে ধারাবাহিকভাবে সংঘটিত চুরির ঘটনার প্রেক্ষিতে বড়সড় অভিযান চালালো কাছাড় পুলিশ। শহরের বিভিন্ন এলাকায় একযোগে চালানো এই বিশেষ অভিযানে পুলিশ 25 জন চোরকে গ্রেফতার করতে সক্ষম হয়েছে। অভিযানের সময় উদ্ধার করা হয়েছে বিপুল পরিমাণ চুরি হওয়া সামগ্রী। শনিবার নিজ কার্যালয়ে আয়োজিত এক সাংবাদিক সম্মেলনে এ বিষয়ে বিস্তারিত তথ্য তুলে ধরেন কাছাড়ের অতিরিক্ত পুলিশ সুপার সুব্রত সেন। তিনি জানান, সম্প্রতি শিলচর শহরে চুরির ঘটনা বেড়ে যাওয়ায় পরিস্থিতি নিয়ন্ত্রণে আনতে পরিকল্পিতভাবে এই অভিযান চালানো হয়। অতিরিক্ত পুলিশ সুপার সুব্রত সেন আরও জানান, পুলিশ সুপারের কার্যালয়ে তত্ত্বাবধানে 4টি পৃথক পুলিশ দল গঠন করে শিলচর নগরের বিভিন্ন এলাকায় একযোগে অভিযান চালানো হয়। এর ফলস্বরূপ একাধিক মূল্যবান চুরি হওয়া সামগ্রী উদ্ধার করা সম্ভব হয়েছে এবং মোট 25 জন অভিযুক্তকে গ্রেপ্তার করা হয়েছে। তিনি বলেন, গ্রেপ্তার হওয়া ব্যক্তিদের জিজ্ঞাসাবাদ করে চুরি চক্রের সঙ্গে যুক্ত অন্যান্যদের শনাক্ত করার কাজ চলছে এবং শীঘ্রই আরও গ্রেপ্তারের সম্ভাবনা রয়েছে। কাছাড় পুলিশের এই সফল অভিযানে শহরবাসীর মধ্যে স্বস্তির পরিবেশ তৈরি হয়েছে। বিগত কিছুদিন ধরে আমি লক্ষ্য করেছিল যে শিলচর শহর তথা ইয়ার ওচৰ চুবুৰীয়া যিবোৰ অঞ্চল আছে তাত চোৰৰ দৌৰাত্ম্য বহুত বেছি পৰিমাণে বৃদ্ধি হৈ গৈছিলে আৰু যোৱা মাহত কেইবাটাও ঘৰত চুৰিৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ এগেইনষ্টে আমি যোৱা পৰহি আৰু যোৱাকালি আমি বিশেষ অভিযান চলাইছিলোঁ। আমাৰ 4টামান পুলিচৰ গ্ৰুপ আমাৰ SP অফিচৰ পৰাই আমাৰ বনাই দিয়া হৈছিলে আৰু এই 4টা আৰক্ষীৰ দল তেওঁলোকে বেলেগ বেলেগ ঠাইত অভিযান চলাইছিলে আৰু এই অভিযান কালত আমি 25 জনকৈ চোৰ যি আগতেও চুৰিকাণ্ড সংঘটিত কৰিছে তেওঁলোকক আমি কৰায়ত্ব কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা বহুতো সা সামগ্ৰী ইতিমধ্যে উদ্ধাৰ হৈছে, যাৰ ভিতৰত গেছৰ চিলিণ্ডাৰ, মোবাইল ফোন, ইলেক্ট্ৰিক ৱায়াৰ, এলুমিনিয়াম আৰু ব্ৰঞ্জৰ তথা কপাৰৰ বহুত সৰঞ্জাম, যেনেকুৱা পূজাৰ সামগ্ৰী যি বাচন বৰ্তন থাকে সেইবোৰ উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে সেই বস্তুবোৰ আমাৰ সদৰ থানাত ৰখা হৈছে আৰু মই সকলোকে মই এটা আপিল কৰিম যে তেওঁলোকৰ যদি কোনোবা বস্তু তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰে তেনেহ'লে আমি তেওঁলোকক এইটো জিম্মা দিয়াৰ কাৰণে আমি সহায় কৰিম। কিছু বস্তু আছে এতিয়াও আমাৰ যিটো আমাৰ অভিযান আছে সেই অভিযানটো এতিয়াও অব্যাহত আছে। তো এনেকুৱা নহয় যে আমি এইটো কণ্টিনিউ চলি থাকিব। এতিয়ালৈকে কোনো আমাৰ গ'ল্ড সেনেকুৱাকৈ আমি উদ্ধাৰ এতিয়ালৈকে হোৱা নাই। এই যিসকল চোৰক আমি ধৰিছোঁ তেওঁলোকক জেৰা কৰি আছোঁ আৰু কিছু আমাৰ যিটো ইনভেষ্টিগেশ্যন, নৰ্মেল যিটো ইনভেষ্টিগেশ্যন সেইটোত গম পোৱা যায় যে মেক্সিমাম তেওঁলোকে যিটো চুৰি কৰে, সোণা যদি চুৰি কৰে তেওঁলোকে মানে যিমান পাৰে সোনকালে তেওঁলোকে বিক্ৰী কৰি দিয়ে। তো আমি ইয়াত যিটো আমাৰ বেকৱাৰ্ড লিংকেজ আছে, যদি চাওঁ যে তেওঁলোকক জেৰা কৰি যদি চাওঁ যে তেওঁলোকে কোনো সোণ বা কেনেকুৱা কোনো অলংকাৰ তেওঁলোকে ইতিমধ্যে চুৰি কৰিছে আৰু যদি কোনো ব্যৱসায়ী অসাধু ব্যৱসায়ী যদি সেই সোণা যদি তেওঁলোকে কিনে আৰু যদি আমাৰ ইনভেষ্টিগেশ্যনত ধৰা পৰে আমি নিশ্চয় তেওঁলোকৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম। এইটো শিলচৰৰ প্ৰত্যেকটো অঞ্চলৰ পৰাই তেওঁলোকে আছে। এইবোৰৰ ভিতৰত আপোনাৰ যিটো ৰংপুৰত আছে, মেহেৰপুৰ ছাইডত আছে, আছলম ৰোডৰ ছাইডত আছে, বেৰেংগাৰ ফালৰ আছে কিছু 25 জন। নহয়, এতিয়ালৈকে অকল কাটা জিলাৰ পৰা আছে, কিন্তু কথা হ'ল কি যে আমি চাই আছোঁ যে যদি কোনো বাহিৰৰ মানুহৰ যদি লিংক আছে যদি আমি সেইটো বস্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। পুৰণা চোৰ মেক্সিমাম পুৰণা চোৰ, কাৰণ কি তেওঁলোকে যিটো চুৰি কৰে সেইটো এটা গ্ৰুপ হিচাপে চুৰি কৰে। তেওঁলোকে হয় কি এটা গ্ৰুপত এজন পুৰণা মানুহ, পুৰণা এটা চোৰ সদায় কমন এটা থাকে, কাৰণ তেওঁলোকে বহুত ক্ষেত্ৰত তেওঁলোকে মানে এক্সপাৰ্ট হয়। তো প্ৰত্যেকটা গ্ৰুপতে এনেকুৱা দেখা যায় যে পুৰণা চোৰ এজন হ'লে থাকে।
গাইড কওক বা যিয়ে কওক যে তেওঁলোকৰ সেইজন মানে আৰু মাষ্টাৰ হিচাপে ভাবি তেওঁলোকে টিম লিডাৰ হিচাপে